গুড মৰ্নিং এভৰিৱান। SSC GDৰ ফিজিকেল টেষ্ট আৰম্ভ হৈ গ'ল। ইতিমধ্যে 9 মাইলত আপোনালোকৰ মাজৰে কোনোবা ল'ৰা ছোৱালী গৈ আমাৰ মাজৰে ল'ৰা গৈ কেণ্ডিডেট গৈ উপস্থিত হৈছে ফিজিকেল টেষ্টৰ বাবে ৰানিং কৰাৰ বাবে। আৰু আপোনালোকৰো নিশ্চয় ৰানিং আহি আছে, কোনোবা নহয় কোনোবা এটা ডেটত আপোনালোককো মাতিছে। মোৰ ফালৰ পৰা সকলোকে পোনপ্ৰথমে বেষ্ট অফ লাক থাকিল, শুভেচ্ছা যাচিলো, জানো আপোনালোকৰ এই ষ্টেপটো কমপ্লিট হয়। আজিৰ এই ভিডিওটো অলপমান বিশেষ, যেহেতু আপোনালোকে ইমান কষ্ট কৰি ৰানিঙৰ বাবে প্ৰেক্টিছ কৰিলে, ইমান কষ্ট কৰি ৰিটেন টেষ্ট পাছ কৰিলে, গতিকে আপোনালোকৰ হাতত আৰু বেছি সময় নাই। কেৱল আপোনালোকে এটা ষ্টেপ কমপ্লিট কৰিব লাগে আৰু আপোনালোকৰ পিছে আপোনাৰ পিছত হাঁহি থকা মানুহখিনিক এবাৰ দেখুৱাই দিব লাগে যে হয়, মই ইমানখিনি কাবিল হয়, মই ইমানখিনি যোগ্য যে মই এই বস্তুটো সফল কৰাৰ বাবে চেষ্টা কৰিব পাৰো। মই বেলেগৰ নিচিনা হাঁহিৰ পাত্ৰ হ'ব বিচৰা নাই। আপুনি যে ৰিটেন টেষ্টটো পাছ কৰিছে, আপোনাৰ পিছত কিমানে কি কৈ আছে যে কি কেনেকৈ বা পাছ কৰিলে, ৰানিং পাছ কৰিব নোৱাৰে, মেডিকেল বেয়া হ'ব, কিমান বেছি আপোনাৰ ওপৰত চকু ৰাখিছে। আপুনি পাছ কৰিও ইমান বেছি আপোনাৰ নিজৰ ওপৰত চকু দিয়া নাই, কিন্তু আপোনাৰ ওপৰত বেলেগে যিমান চকু দিছে। আপুনি কেইটামান টকা লৈ ইণ্টাৰভিউ দিব গৈ আছে, কাৰণ আমাৰ ফেমিলিৰ প্ৰব্লেমেই তেনেকুৱা। ঘৰৰ সমস্যাটো গমেই পায় যে খালে ক'ৰবাত যাব নোৱাৰি, ক'ৰবাত গ'লে খাব নোৱাৰি, এইটো কৰিলে সেইটো নিমিলে, সেইটো কৰিলে এইটো নিমিলে। গতিকে এইটোৱে আপোনালোকৰ লাষ্ট আৰু শেষৰটো সপোন। জানো আপোনালোকে ইমান কষ্ট কৰি এটা নাম্বাৰ পাইছে, যিটো নাম্বাৰত আপোনালোকে কোৱালিফাই হৈছে। এতিয়া ফিজিকেল টেষ্টৰ বাবে আপোনালোকে গৈ আছে, আৰু এই ফিজিকেল টেষ্টটোৱে আপোনালোকৰ জীৱনৰ কিজানি লাষ্ট দৌৰ হ'ব পাৰে। কাৰণ আপুনি কিজানি আৰু জীৱনত দৌৰিবই নালাগে চাকৰিৰ বাবে, ইণ্টাৰভিউৰ বাবে। এইটোৱে কিজানি আপোনাৰ জীৱনৰ লাষ্ট ইণ্টাৰভিউ হয়, কাৰণ আপুনি সফল হ'ব গৈ আছে। আৰু এই সফলতাৰ বাবে আপোনালোকে নিজকে 100% দিব লাগিব। কাৰণ সেই যেতিয়া দৌৰি থাকিব, তেতিয়া বহুত বস্তু মূৰত সোমাই আহি থাকিব। আপোনাৰ দৌৰিব মন নাযাব, আপোনাৰ ভাগৰ লাগিব, আপোনাৰ ভৰি নচলে। কিন্তু সেই সময়খিনিত কেৱল আপোনাক দুটা বস্তুৱে সহায় কৰিব, এটা হ'ল ধৈৰ্য, এটা হ'ল সহ্য। আপোনালোকে যদি ধৈৰ্য ধৰিব পাৰে আৰু যদি আপোনাৰ নিজৰ দেহটোৰ ওপৰত যিখিনি কষ্ট হৈ আছে সেইখিনি সহ্য কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে সেই ৰানিংখিনিত কোনো সমস্যা নহয়। দুটা কথা আপোনালোকক সদায় কওঁ যে আপোনাৰ ৰানিংটো কেৱল ভৰিৰ ওপৰত নিৰ্ভৰ নকৰে, আপোনাৰ মাইণ্ডছেটৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ আপুনি যেতিয়া দৌৰিব, আপোনাক ভৰিকেইখনে কেতিয়াও ৰখাই নিদিয়ে, আপোনাৰ যদি মনটো ৰখি নাযায়। আৰু আপোনাৰ মনটো যদি ৰখি যায়, আপোনাৰ ভৰি যিমানে পাৱাৰফুল নহওক কিয় আপুনি ৰখি যাবই। কাৰণ আমাৰ যিটো বডি আছে, সেইটো মনটোৱে আপোনাক গোটেইখিনি চলাই আছে। গতিকে এই মনটোৰ ওপৰত নিৰ্ভৰ কৰি আপুনি চলিব লাগিব। আৰু ৰানিং আৰম্ভ যেতিয়া হ'ব, তেতিয়া মাইণ্ডছেটটোৰ এটাই বস্তু ছেট কৰি ল'ব লাগিব যে য়েছ, মই 5 কিলোমিটাৰ কমপ্লিট কৰিম এনি হাও 24 মিনিটৰ ভিতৰত। যেনেকে নহওক মৰি গ'লেও মই কমপ্লিট কৰিম, মাথা ঘূৰাই গ'লেও কমপ্লিট কৰিম, কাৰণ মোৰ ঘৰত বহুত সমস্যা আছে। আৰু এই 24 মিনিটত মোৰ জীৱনত গোটেইখিনি সলনি হৈ যাব পাৰে। কাৰণ আপোনালোকে মোৰ নিচিনা নিশ্চয় আপোনালোকৰো হয়। কাৰণ ইণ্টাৰভিউ দিব যাওঁতে 400-500 টকা যোগাৰ কৰোঁতে আপোনালোকৰো প্ৰব্লেম হয়। ক'ত কেনেকৈ মিলাই লৈ যায় সেইটো আপুনি নিশ্চয় গম পায়। তাৰপিছতো ভালকৈ খাম বুলি খাব নোৱাৰে, কাৰণ মিলাব লগা হয়। দিম বুলি দিব নোৱাৰে, কিনিম বুলি কিনিব নোৱাৰে, ভালকৈ থাকিম বুলি থাকিব নোৱাৰে। সেইকাৰণে আমি ষ্ট্ৰাগল কৰিব লগা হয়। যিকোনো ৰুম এটাত থাকি ৰাতিটো কিবা কৰি কটাই, ৰাতিপুৱা সেই 3টা বজাৰ পৰা লাইন পাতি আকৌ অলপ সময়ৰ বাবে কিমান বেছি দেহটোত ভাগৰ অনুভৱ হয়, কষ্ট অনুভৱ হয়, টোপনি ধৰে, খাব ভোক লাগে, পেচাব কৰা লাগে, ভয় লাগে, চিন্তা কিমান বেছি মূৰত ধৰে, সেইটো কেৱল ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালীয়ে গম পায়। কিন্তু এইটোৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকক এটা নিজৰ মনত এটা মটিভেশ্যন লাগিব, সেইটো হ'ল আপোনাৰ মা দেউতা। কাৰণ আপোনাৰ মা দেউতাৰ বাহিৰে কোনো আপোনাৰ বাবে ইমান ছেক্ৰিফাইচ কৰা নাই, কোনো ইমান ষ্ট্ৰাগল কৰা নাই। যিখিনি ষ্ট্ৰাগল আপুনি এই জীৱনটোত অলপ টাইমৰ কাৰণে কৰিছে, আৰু এই ষ্ট্ৰাগলখিনিৰ বাবে হয়তো আপোনাৰ মা দেউতাৰ সপোন পূৰণ হ'ব গৈ আছে। হয়তো আপোনাৰ মা দেউতাই যিটো আশা কৰি আছে আপোনাৰ পৰা, সেইটো পাব গৈ আছে। কাৰণ আপোনাক মই এটা কথা কওঁ, আপোনাৰ পিছত যোনে যিমান যি নকওক কিয়, যোনে যি নকৰক কিয়, কিন্তু লাষ্টত এটা কথাই মন ৰাখিব, আপোনাৰ সাহস, আপোনাৰ আশীৰ্বাদ, আপোনাক মৰম কেৱল ঘৰৰ মানুহে দিব। তাত বাহিৰে কোনো আপোনাৰ ভাল নাভাবে। যিমান যি নকওক কিয়, এতিয়াৰ জামানাত আপোনাৰ ভাল ভবা, আপোনাৰ কাৰণে ভালকৈ কাম কৰা কোনো নাই।
আপোনাৰ যিমানে ভাল ফ্ৰেণ্ড নাথাকক কিয়, যিমানে বেষ্ট ফ্ৰেণ্ড নাথাকক কিয়, আপোনাৰ লগত কেৱল স্বাৰ্থ পূৰণৰ বাবেহে আছে, যিটো স্বাৰ্থ পূৰণ আপুনি কেৱল মা দেউতাৰ কোনো স্বাৰ্থ নোহোৱাকৈ কাম কৰি আছে। সেই স্বাৰ্থ পূৰণটো যিখিনি মানুহে আপোনাৰ লগত কৰি আছে সেইখিনি বাদ দি কেৱল আপুনি নিজৰ স্বাৰ্থৰ বাবে কাম কৰক, বেলেগৰ বাদ দিয়ক। আৰু আপোনাৰ যদি নিজৰ সপোনটো পূৰণ হয় তেতিয়া আপুনি এটা কথা গম পাব, আপোনাৰ সুখত কেৱল আপোনাৰ ঘৰৰ মানুহ সুখী, বাকী চাৰিওফালে দুখী। সেই কথাটো সদায় কওঁ, আজিও ক'লোঁ। আৰু এটা কথা মনত ৰাখিব, বেলেগক ফ'ল' নকৰিব, কেৱল ৰানিং কৰিব, কেৱল দৌৰি থাকিব। আপোনাৰ পিছত কিমান আছে, আপোনাৰ আগত কোন আছে সেইটো নাভাবিব, কাৰণ আপুনি যিমান প্ৰেক্টিচ কৰিছে সেইটো ৰিজাল্ট এনেও পাব। আপোনাৰ মনত যদি সাহস আছে, আপোনাৰ মনত যদি যিটো মন আছে আপোনাৰ শক্তিশালী, সেই শক্তিশালী মনটোৱে আপোনাক এনেও অতিক্ৰম কৰাব 5 কিলোমিটাৰ। আপুনি কেৱল ৰৈ নাযাব, আপুনি কেৱল আপোনাৰ মনটোক কেৱল মাৰি নাপেলাব, আপোনাৰ মনটোত কেৱল এটা কথাই মন ৰাখিব, আৰু অলপমান আছে, এইখিনি কমপ্লিট কৰিলে মোৰ গোটেই কমপ্লিট। আৰু 2 কিলোমিটাৰ আছে, কিবা কৰি যাব লাগে। টাইম আপোনালোকে চাই নাথাকিব, কেৱল দৌৰিব। আপুনি আগৰজনক ফ'ল' কৰি নাথাকিব, পিছৰজনকো ফ'ল' নকৰিব, কোনে আছে ক'ত আছে। আপোনাৰ নিজৰ টাইমিং নিজে মেইনটেইন কৰিব। য়েছ, মই এইখিনি সময়ৰ ভিতৰত মই এইখিনি অতিক্ৰম কৰোঁ, গতিকে মোৰ ইমান টাইম হৈ গৈছে। তাতকৈ আপোনাৰ কম টাইমতহে হ'ব, যদিহে আপোনাৰ মাইণ্ডছেটটো কেৱল মাইণ্ডত এটা বস্তুৱে সোমায়, জীৱনৰ 5 কিলোমিটাৰো হ'ব পাৰে এইটো ৰানিং। কাৰণ আপোনাৰ যিটো ইণ্টাৰভিউ আছে, সেই ইণ্টাৰভিউটো আপুনি ইমান কষ্ট কৰি প্ৰেক্টিচ কৰি দিব গৈছে। গতিকে আপোনাৰ বাবে আপোনাৰ ঘৰৰ মানুহে সদায় প্ৰাৰ্থনা কৰি আছে, আপোনাক সদায় সাহস দি আছে। সেই প্ৰাৰ্থনা আৰু সাহসৰ বলত আপুনি পাছ কৰিব, কিন্তু আপোনাৰ মনটোক ধৰি বান্ধি ৰাখিব লাগিব। আপোনাৰ ভৰি এনেও চলি থাকিব, কাৰণ আপোনাৰ ভৰিখন আপোনাৰ মনটোৱে চলাই আছে। আপোনাৰ মনটোৱে যদি ৰখি যাব দিয়ে, ভৰিখন ৰখি যাব। আৰু যদি আপোনাৰ মনটোৱে যদি কয় যাব লাগে, আপোনাৰ ভৰি যাই থাকিব। ইয়াতে কোনো ভৰিৰ লগত ডিপেণ্ড নকৰে, কেৱল দৌৰি থাকক, ৰৈ নাযাব। আৰু 5 কিলোমিটাৰ কমপ্লিট হোৱাটো 100% খাটাং। কেৱল মই এটা কথা কওঁ, জীৱনত ইণ্টাৰভিউৱে কেৱল জীৱন নহয়, কিন্তু এটা জীৱন মনত ৰাখিব, আপোনাৰ যদি একো নাই, আপোনাক কোনো একো বুলি নাভাবে। কাৰণ এতিয়া বৰ্তমান ষ্টেটাছ চাকৰি দি জোখা হয়। আপোনাৰ কিমান ভাল মানৱীয়তা আছে, আপুনি কি কৰিব পাৰে, ডাজ নট মেটাৰ। কেৱল আপোনাক এজন মানুহ হিচাপে যদি চাব বিচাৰে, কেৱল চাকৰি কৰা হ'ব লাগিব, আপোনাৰ এটা ভাল ষ্টেটাছ থাকিব লাগিব, সেইখিনিয়ে আজিকালি সমাজত বিচাৰে। গতিকে সমাজৰ লগত মিলোৱাৰ বাবে আপোনালোকে নিজক বাদ দি কেৱল আপোনাৰ ঘৰৰ মানুহৰ সপোনৰ বাবে, আপোনাৰ মনত যিখিনি বস্তু আছে যে য়েছ এইজন ল'ৰাই এইখন বাইক কিনিছে, এইটো বস্তু কিনিছে, সেইটো কথা নাভাবি কেৱল এটা কথাই ভাবক যে মই কিবা কৰি এইবাৰ যেনেকৈ নহওক ল'ব লাগে, আৰু মোৰ ঘৰৰ মানুহৰ সপোনখিনি পূৰণ কৰিব লাগে। বাকী মই একো নাজানো, মই একো কৰিব নোৱাৰোঁ, কেৱল মোৰ এটাই সপোন, সেইটো হ'ল আজি ৰানিংটো কমপ্লিট কৰি যোৱা। আৰু এই ৰানিংটো কমপ্লিট কৰিমেই, আৰু কৰিম যে 100% কৰিম, কাৰণ মোৰ নিজৰ ওপৰত বিশ্বাস আছে, কাৰণ মোৰ মা দেউতাৰ ওপৰত ভৰসা আৰু সপোন গোটেইখিনি আছে, আৰু মোৰ মা দেউতাৰ আশীৰ্বাদ আছে। সেইখিনিয়ে। বাকী আপোনালোকে কেৱল ৰানিং কৰক আৰু পাছ কৰক। আহি কমেণ্টত জনাওক য়েছ মই পাছ কৰিলোঁ, 5 কিলোমিটাৰ কমপ্লিট কৰিছোঁ 19 মিনিটৰ ভিতৰত। সেইটো বিচাৰোঁ, 20 মিনিটৰ ভিতৰত কমপ্লিট কৰক, লাগিলে 24 মিনিটৰ ভিতৰতে কমপ্লিট কৰক, কাৰণ কোনো নাম্বাৰ নাই, কিন্তু পাছ কৰি আহক। ভিডিঅ' চোৱা সকলো ল'ৰা ছোৱালী কেৱল পাছ কৰিব লাগে আৰু সপোনটো পূৰণ কৰিব লাগে।